নগাঁৱৰ ভালুকমাৰীত গৰু চুৰি সাংবাদিকৰ গোহালিৰ পৰা নিলে দুজনী গাভিনী গাইসহ দমৰা। নগাঁৱৰ জাজৰি আৰক্ষী থানাৰ এলেকাৰ বিভিন্ন প্ৰান্তত সঘনাই গৰু চুৰিৰ কাৰ্য সংঘটিত হৈ থকাত কৃষক গোপালকসকলৰ মাজতেই এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। যোৱা নিশাও নগাঁৱৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ভালুকমাৰীত এক গৰু চুৰি কাণ্ডই সংঘটিত হয়। দৈনিক অসম কাকতৰ সাংবাদিক জয়ন্ত বৰদলৈ গোহালিৰ পৰা যোৱা নিশা দুজনী গাভিনী গাই গৰু আৰু এটা দমৰা মুঠ ৩টা গৰু চোৰৰ দলে চুৰি কৰি লৈ যায়। ৩টাকৈ গৰু চুৰি হোৱাৰ পিছত বৰদলৈ পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গোপালকৰ লগতে কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰা বৰদলৈ পৰিয়াল এতিয়া সমস্যাত পৰিছে। ইতিমধ্যে বৰদলৈ গৰু চুৰি সন্দৰ্ভত জাজৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও গৰু চুৰিৰ লগত জড়িত দলটোৰ সন্ধান উলিয়াব পৰা নাই। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। তাৰ পৰা ৰাতিপুৱা 5টামান বজাৰ ভিতৰত এই গোহালিটোৰ পৰাই আমাৰ ক্ৰছ জাৰ্চি এজনী, তাই গাভিনী আছিলে আৰু 2-3 মাহমানৰ পিছত হয়তো জগিলেহেঁতেন। তাৰপিছত আৰু এজনী আছিলে দেহী, তাইও ঠিক তেনেকুৱাই, তাইতো 1-1.5 মাহৰ পাছতে জগিলে হয়। কিন্তু এতিয়া যোৱা ৰাতি আৰু এই দুজনীৰ লগতে ওখ শিং গজা প্ৰায় মোৰ ইমানত পৰে আৰু ইমানখিনি ওখ দমৰা এটা সৈতে মুঠ 3টা গৰু আমাৰ গোহালিৰ পৰা চুৰে কৰি লৈ গৈছে। এতিয়া এটা স্পৰ্শকাতৰ বিষয়ে এজন সংবাদকৰ্মী হিচাপে মই এই নগাঁও জিলাৰ পশ্চিমাঞ্চলত যি ধাৰাবাহিকভাৱে গৰু চুৰি ঘটনা সংঘটিত হৈ আছে বাতৰি পৰিৱেশন কৰি আহি আছিলোঁ, কিন্তু আজি ময়েই ঠিক মোৰ ঘৰতে তেনেকুৱা এটা ঘটনা সংঘটিত হৈ গ'ল, যাৰ ফলত প্ৰায় আমাৰ ঘৰৰ এতিয়া প্ৰায় 1,10,000 বা 1,20,000 মান টকাৰ গোধন চোৰৰ হাতত আজি গুচি গ'ল। গতিকে অতি এটা স্পৰ্শকাতৰ বিষয় হৈছে আমাৰ গ্ৰামাঞ্চলৰ কৃষকসকলৰ বাবে এইটো এটা অতি বেদনাজনক দুখজনক কথা যে গৰু পুহি শান্তিৰে এতিয়া থাকিব নোৱাৰা হৈছে। এতিয়া দেখা গৈছে যে আমাৰ অঞ্চলৰ যিবিলাক VDP গাঁওৰক্ষী বাহিনী, তেখেতলোকৰ মানে সক্ৰিয় সহযোগ এই ক্ষেত্ৰত আমি পোৱা নাই। এই ক্ষেত্ৰত আমি আৰক্ষীক খবৰ দিয়াৰ পাছত আৰক্ষী আহি ঘটনাস্থলী চাইছেহি। তেওঁলোকে এটা আহ্বান জনাইছে যে গাঁওবাসীসকলক যাতে তেওঁলোকে নিজৰ সম্পদসমূহ মানে যি ইয়াত আমাৰ স্থানীয় VDP আছে গাঁওৰক্ষী বাহিনী, তেওঁলোকৰ লগত সহযোগ কৰি মানে আৰক্ষীৰ লগত পূৰ্ণ সহযোগ থাকিলে হয়তো এনেকৈ গৰু চোৰ ধৰিব পাৰিব বুলি তেওঁলোকে মানে আমাৰ গাঁওবাসীসকলৰ প্ৰতি আহ্বান জনাইছে। আৰক্ষীক যেতিয়া আমি আজি এই বিষয়টো অৱগত কৰিবলৈ যাওঁ, তেতিয়া আৰক্ষীয়ে জনাইছে যে কালি আমি সেইফালে ভালুকমাৰীৰ ফালে আমি যাব পৰা নাছিলোঁ, আমি আছিলোঁ ৰাইডিঙীয়া ফালে, যিহেতু সমস্ত জাজৰি থানা এলেকাত গৰু চোৰে ত্ৰাসিত কৰি আহিছে। গতিকে এনে পৰিস্থিতিত আৰক্ষীয়েও ৰাইজক আহ্বান জনাইছে অলপ সজাগ হৈ থাকিবৰ কাৰণে, বিশেষকৈ আমাৰ এই ৰাস্তাৰ কাষৰ মানে গোধনৰ পালকসকলক, যাতে এই কাৰ্য ৰোধ কৰিব পৰা যায়। আৰু এই কাৰ্য নহ'বৰ বাবে গাঁওবাসীসকলে আৰক্ষীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায়, মোৰ দৰে যাতে আৰু কোনো এনে দুৰ্ভগীয়া এনে পৰিস্থিতিৰ সৃষ্টি নহওক, তাকেই মই জনাব বিচাৰিছোঁ।